नमस्कार। ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय। गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर, गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः, तस्मै श्री गुरु। सर्वप्रथम समस्त भक्तर श्री चरणत मैं सेवा आगबढ़ाइছোঁ। आपना सबै सेवा ग्रहण करिब। আজি ধাৰাবাহিক হিচাপে मैं आपनालोকৰ सन्मुखत श्रीकृष्ण भगवंतर और पांडवर मजत जी कथोपकथन होइছিল সেই বিষয়ে मैं आपनालोকক प्रकाश কৰিবলৈ আগবাঢ়িছোঁ। श्रीकृष्ण भगवंतই पांडवक शिवर বিষয়ে কি কৈছিল আৰু শিৱক পুজিবলৈ কেনেদৰে উপদেশ দিছিল সেই কথাখিনি आपनालोকক मैं शिव महापुराणৰ যোগেদি प्रकाश কৰিবলৈ গৈ আছোঁ, যি মহান তত্ত্ব মহাভাৰততো উল্লেখ আছে। গতিকে आपनालोকে খুব মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব और बुझिबले चेष्टा करिब। आहक एतिया आमी आगबाঢ়ো। जेतिया पांडवসকল বনবাসত আছিল, বনবাসত থাকোতে তেতিয়া তেওঁলোকৰ বহুত দুখ দুৰ্গতি হৈছিল। সেইভাবে পাণ্ডৱসকলে শ্ৰীকৃষ্ণ ভগৱন্তৰ ওচৰ পালে, শ্ৰীকৃষ্ণ ভগৱন্তৰ ওচৰ পালে। শ্ৰীকৃষ্ণ ভগৱন্তক অনুৰোধ আৰু নিবেদন কৰি কৈছে যে তখন পাণ্ডৱগণ कहे कृष्ण प्रति हे माधव आमादेर किबा हबे गति। पांडवসকলে কৈছে যে हे प्रभु श्रीकृष्ण भगवंत हे माधव आमार की गति हब। अति बलशाली आमार देर शत्रुगण, ताहले आमार किबा करिब এখন। आमार शत्रुबिलाक महाबलशाली शक्तिशाली। हे प्रभु श्रीकृष्ण भगवंत आमी की करिम, তেওঁলোকৰ লগত কেনেকৈ যুদ্ধ কৰিম, আমিতো কেৱল 5 পাণ্ডৱ। এই বুলি শ্ৰীকৃষ্ণ ভগৱন্তক পাণ্ডৱসকলে কি কৰিছে प्रश्न करिছে। कृष्ण कहे मो वाक्य करह श्रवण। कृष्ण कैसे जे हे पांडव मोर वाक्य तुम्हारे शुना, সেই अनुसारे कार्य करह এখন। मैं जी मते जेनेदरे कबले कওঁ বা কৰিবলৈ মানে তোমালোকক মই आदेश দিওঁ, সেই মতে তোমালোকে কৰ্মখিনি সাধন কৰিবা। আমি সৰ্বক্ষণ শত্ৰুগণে হাৰাইতে উপমন্যু মহৰ্ষিৰ উপদেশ মতে আমি প্ৰতিটো খনত শত্ৰুক হৰুৱাবৰ বাবে বা শত্ৰুক পৰাজয় কৰিবৰ বাবে উপমন্যু মহৰ্ষিৰ উপদেশত মই কি কৰিছিলোঁ, শিৱ পূজা কৰিছিলোঁ বুলি শ্ৰীকৃষ্ণই কৈছে। শ্ৰদ্ধাই কৰিনো শংকৰেৰ আৰাধন, তাহাতে হলেনে তুষ্ট প্ৰভু পঞ্চানন। মই শ্ৰদ্ধাই ভক্তিভাৱে সেই শংকৰ অৰ্থাৎ শিৱৰ কি কৰিছিলোঁ, আৰাধনা কৰিছিলোঁ। তাতে কি হৈছিল, সেই পঞ্চানন শিৱ মোৰ পূজা অৰ্চন বন্দনত কি হৈছিল, সন্তুষ্ট হৈছিল বুলি শ্ৰীকৃষ্ণ ভগৱন্তই পাণ্ডৱক প্ৰকাশ কৰি আছে। আকৌ ইয়াত কৈছে বটুক পৰ্বতে আমি সপ্তমাহ ধৰি বটুক পৰ্বতত মই 7 মাহ ধৰি পেলাই কি কৰিছিলোঁ, আৰাধনা কৰিলাম দেৱ ত্ৰিপুৰাৰী। মই সেই মহাদেৱ ত্ৰিপুৰাৰী শিৱক আৰাধনা কৰিছিলোঁ বুলি শ্ৰীকৃষ্ণই কৈ আছে। আকৌ কৈছে পৰে বিলবে স্বৰ শম্ভু মোৰে দিয়া বৰ, প্ৰৱেশ কৰে ন গিৰি গুহাৰ ভিতৰ। তাৰপিছত সেই পৰমেশ্বৰ মহাদেৱে মোক কি কৰিছিল, বৰ প্ৰদান কৰি পেলাই তেওঁ নিজৰ গুহালৈ সোমাই গৈছিল। আমি সেই শম্ভুৰ প্ৰতাপে এই সমস্ত উত্তম সামৰ্থ্য লাভ কৰিছে নিশ্চিত। গতিকে শ্ৰীকৃষ্ণই যিবোৰ শক্তি প্ৰাপ্ত কৰিছিল, শ্ৰীকৃষ্ণই যি লীলা কৰিছিল, কেৱল শিৱ শংকৰ মহাদেৱৰ আশীৰ্বাদতহে তেওঁ লীলা সম্পন্ন কৰিছিল। গতিকে আকৌ কৈছে যে ভোগ আৰু মুক্তিদাতা সেই মহেশ্বৰে এখনো সেৱা আমি কৰি নিৰন্তৰে। আজি মই সেই ভোগৰ বাবে বা মুক্তিৰ বাবে মই আজিও সেই মহেশ্বৰক সদায় মই কি কৰি আহিছোঁ, পূজা অৰ্চন বন্দন কৰি আহিছোঁ বুলি শ্ৰীকৃষ্ণই কি কৈছে, পাণ্ডৱক উপদেশ প্ৰদান কৰিছে। উপদেশ প্ৰদান কৰি কৈছে যে হে পাণ্ডৱ, গতিকে তোমালোকেও কি কৰা, শিৱৰ পূজা অৰ্চন বন্দন কৰা বুলি প্ৰকাশ কৰিছে। সেইখিনি সময়তে আকৌ কি আহিছিল, আপোনাৰ বেদ ব্যাস আহি উপস্থিত হ'ল। বেদ ব্যাসে আহি কি কৰিলে, পুনৰ তেওঁলোকক মানে জ্ঞান কি দিছে শুনিব যে সৰ্বদুখ বিনাশক শংকৰ গোহাঁই সকলোৰে সেৱনীয় জানিবে সদায়। যে সৰ্বদুখ সাৰি সৰ্বদুখ বিনাশ কৰোঁতা সেই শংকৰ পৰমেশ্বৰ সেই ভগৱন্তক সকলোৱে আমি পুজিব লাগে। সকলোৱে সেৱনীয় সেই শিৱ শংকৰ বুলি বেদ ব্যাসে প্ৰকাশ কৰিছে কৃষ্ণৰ সন্মুখত। কাক, পঞ্চপাণ্ডৱক। আকৌ কৈছে অতএৱ যাৰা ভোগ আৰু মুক্তি চায়, গতিকে যিসকলে ভোগ বিচাৰে বা যিসকলে মুক্তিও বিচাৰে সেইসকলে কি কৰিব লাগিব,
তাহাৰা শিৱেৰ সেৱা কৰিবে সদায় সেইসকলে সদায় শিৱ ভক্তি কৰিব লাগিব এনেদৰে আমাৰ শিৱ মহাপুৰাণত স্পষ্ট হিচাপে প্ৰকাশ কৰিছে আৰু এনেদৰে বহু কিছুমান ঘটনা আছে শ্ৰীকৃষ্ণই ভগৱন্তই কেনেদৰে শিৱ গুণানুকীৰ্তন কৰিছে সেই সকলোখিনি কথা শিৱ মহাপুৰাণত বৰ্ণনা আছে গতিকে যিসকলে এই আমাৰ মহান তত্ত্ববিলাক নাজানি শিৱক বা মহাদেৱক উপলুঙা কৰি থাকে সেইসকলৰ নিচিনা অপৰাধী এই পৃথিৱীত আৰু কোনো নাই সেই মোহমতিনৰে কোনোদিন মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে অৰ্থাৎ তেওঁলোকে আজিও এইটো বুজি পোৱা নাই যে কলি যুগত শিৱ নামটোক বা শিৱ ভক্তিক যে লুপ্ত কৰিবলৈ গৈ আছে ইয়াৰ কাৰণ কি এই কাৰণবিলাক তেওঁলোকে নুবুজাৰ বাবেই শিৱক কি কৰে তেওঁলোকে তুচ্ছতাচ্ছিল্য কৰি আহিছে আৰু মই শৈৱ ভক্তসকলক নিবেদন কৰিম শিৱক তুচ্ছতাচ্ছিল্য কৰাটো সাধাৰণ কথা কিয় কাৰণ কলি যুগত দৈত্যসকলে শিৱক তুচ্ছতাচ্ছিল্য কৰিবই কাৰণ তুচ্ছতাচ্ছিল্য যদি শিৱক নকৰে তেতিয়াহ'লে শিৱ ভক্তি লুপ্ত নহ'ব আৰু দৈত্যসকল আমাৰ সনাতন যিটো ধৰ্ম সেই ধৰ্মৰ পৰা তেওঁলোকে বিৰত নহ'ব আৰু শ্ৰীহৰি ভগৱন্তই গুৰুস্বৰূপে সেই লীলাকে মানে আপোনাৰ সমাধা কৰি আছে তেওঁ গুৰুস্বৰূপ ধৰি কি কৰি আছে শিৱ ভক্তিক লুপ্ত কৰি দৈত্যসকলক বিনাশ কৰিবৰ বাবেহে চেষ্টা কৰি আছে যাতে কলি যুগ সোনকালে বিনাশ হয় আৰু এইটো চিৰন্তন সত্য কথা আপোনালোকে আমাৰ ধৰ্ম গ্ৰন্থসমূহত এইবিলাক পাব ভালকৈ আপোনালোকে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব ইয়াৰ মহান তত্ত্ববিলাক আপোনালোকে নিশ্চয় পাব গতিকে যিসকলে শিৱৰ বিৰোধী কৰি আছে তেওঁলোকৰ যে মুক্তি নাই এইটো চিৰন্তন সত্য কথা আৰু আমাৰ শৈৱ ভক্তসকলে সদায় কি কৰিব লাগে সেই মহাদেৱৰ যি উপদেশ সেই উপদেশ পালন কৰিব লাগে মহাদেৱে ওম ওংকাৰ কৰি সদায় যোগ মাৰ্গ অৱলম্বন কৰিবলৈ উপদেশ দিছে আৰু জ্যোতিলিংগক আমাক ধ্যান কৰিবলৈ উপদেশ দিছে গতিকে আমি পূজা অৰ্চন বন্দন শ্ৰৱণ কীৰ্তন কৰাৰ পিছতো সকলোৱে যোগ মাৰ্গ অৱলম্বন কৰিব লাগে আৰু যোগ মাৰ্গ অৱলম্বন কৰি ওম ওংকাৰ কৰি আমি শৰীৰৰ 9টা দুৱাৰ নিৰোধ কৰি ঈশ্বৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰিব লাগে এইটোৱেই হ'ল আমাৰ ভক্তিৰ পৰম বিধি এই বিধি সকলোৱে অৱলম্বন কৰি শিৱ ভক্তিত সকলোৱে বিলীন থাকক অন্য কথাত কাণ নিদিব যিসকলে আমাৰ শিৱক তুচ্ছতাচ্ছিল্য কৰি আছে তেওঁলোকৰ নৰকৰ স্থান ৰেজিষ্ট্ৰেশ্যন হৈ আছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে শ্ৰীকৃষ্ণ ভগৱন্তেও প্ৰতিটো জনমত শিৱশংকৰ মহাদেৱৰ উপাসনা কৰি আহিছে পূজা অৰ্চন বন্দন কৰি আহিছে কাৰণ মই আগতেও আপোনালোকক কৈছোঁ যে পূৰ্ণ পৰমাত্মা যদি হয় ৰুদ্ৰ হয় কাৰণ আমাৰ গ্ৰন্থসমূহত পূৰ্বতেই ভৱিষ্যবাণী প্ৰকাশ কৰি গৈছে যে ৰুদ্ৰ নামেৰে এজন পুৰুষৰ জন্ম হ'ব সেইজনে হ'ল শিৱ সেইজনে হ'ল পূৰ্ণ পৰমাত্মা গতিকে যিসকলে সেই ৰুদ্ৰ বা মহাদেৱক সামান্য দেৱতা বুলি তুচ্ছতাচ্ছিল্য কৰে তেওঁ সৰ্বপ্ৰথমতেতো তেওঁ গুৰুদ্ৰোহী হয় তেওঁ কোনোদিন মুক্তি নাপায় তেওঁ যিমানেই ৰাম নাম নলওক যিমানে তেওঁ শ্ৰৱণ কীৰ্তন নকৰক যিমানে তেওঁ হৰিভক্তি নকৰক কেতিয়াও তেওঁৰ সেই হৰিভক্তি বা সেই ৰাম নাম সিদ্ধ নহয় এইটো চিৰন্তন সত্য যদিহে কোনোবাই ভাবিছে যে শিৱবিহীন হৰিভক্তি কৰি পেলাই মই মুক্তি পাম এইটো মিছা কথা আৰু এইটো সত্য হ'ব নোৱাৰে এইটো আদৰ্শ বা এই উপদেশ আমাক আমাৰ ধৰ্ম গ্ৰন্থসমূহে পূৰ্বতেই দি ৰাখিছে গতিকে আমি বুজি পাওঁ যে হৰি হৰক ভিন্ন কৰি হৰক নিন্দা কৰি বা হৰক ভক্তসকলক নিন্দা কৰি কেতিয়াও হৰিভক্তি সফল নহয় ইয়াকে কৈ মই আপোনালোকৰ শ্ৰীচৰণৰ পৰা পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ